এইখন ৰাইজৰ দলৰ খচৰা সংবিধান আৰু এই সংবিধান আজি অসমবাসী ৰাইজৰ মতামত আৰু পৰামৰ্শৰ বাবে ৰাজহুৱা কৰা হৈছে। অসমবাসীৰ পৰামৰ্শ আৰু মতামতৰ ভিত্তিতে এই খচৰা সংবিধান চূড়ান্ত কৰা হ'ব। অসমবাসীৰ ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে সকলো সংশোধনী এই খচৰা সংবিধানত অনা হ'ব আৰু এই খচৰা সংবিধানখনৰ ওপৰত সমগ্ৰ অসমবাসী ৰাইজে আমাক মতামত আৰু পৰামৰ্শ দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কিন্তু খচৰা সংবিধানৰ মূল বক্তব্যলৈ যোৱাৰ পূৰ্বেই আমি ৰাইজে দল অতি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে উন্নয়নেই হ'ব ৰাইজৰ দলৰ প্ৰথম কথা আৰু উন্নয়নেই হ'ব ৰাইজৰ দলৰ শেষ কথা। উন্নয়ন আৰু বিকাশেই হ'ব আমাৰ ৰাইজৰ দলৰ ৰাজনীতিৰ ভাষা। আমি অসমবাসীৰ মাজৰ দৰিদ্ৰতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বিচাৰোঁ। আমি অসম আৰু অসমবাসীক উন্নয়ন আৰু বিকাশৰ এক নতুন আৰু বিশাল দিগন্তত উপনীত কৰাব বিচাৰিছোঁ আৰু আমি ৰাইজৰ দলে অসমত সাম্প্ৰদায়িক ৰাজনীতি আৰু যি জাত পাতৰ ৰাজনীতিৰ যুগৰ অন্ত পেলাব বিচাৰিছোঁ। আমি ৰাইজৰ দলে সাম্প্ৰদায়িক ৰাজনীতি আৰু জাত পাতৰ ৰাজনীতিৰ ঠাইত কেৱল উন্নয়ন আৰু বিকাশৰ যুগৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এখন নতুন আৰু আধুনিক অসম গঢ়িব বিচাৰিছোঁ আমি ৰাইজৰ দলে আৰু সেয়েহে পুনৰবাৰ ক'ব বিচাৰিছোঁ যে উন্নয়নেই হ'ব ৰাইজৰ দলৰ প্ৰথম কথা আৰু উন্নয়নেই হ'ল ৰাইজৰ দলৰ শেষ কথা। এই খচৰা সংবিধানখন সৰ্বমুঠ 44 পৃষ্ঠাৰ। ইয়াত আছে 22টা অনুচ্ছেদ আৰু এই খচৰা সংবিধানত আমি কোনো পতাকা আৰু প্ৰতীক এতিয়ালৈকে চূড়ান্ত কৰা নাই। পতাকা আৰু প্ৰতীক অসমবাসী ৰাইজৰ মতামত গ্ৰহণ কৰিহে চূড়ান্ত কৰা হ'ব। আজি আমি ৰাজহুৱা আলোচনা আৰু বিতৰ্কৰ বাবে আমাৰ এই খচৰা সংবিধান মুকলি কৰি দিছোঁ। খচৰা সংবিধানৰ প্ৰস্তাৱনাত আমি কৈছোঁ যে ভাৰতৰ সংবিধানৰ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ আদৰ্শক সৰুগত কৰি এক ঐক্যবদ্ধ শক্তিশালী আৰু সমৃদ্ধশালী অসমীয়া জাতি গঢ়ি তুলিবলৈ অসমবাসীৰ জাতীয় আকাংক্ষা সপোনক সাকাৰ কৰিবলৈ তথা এখন উন্নত অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰি আমি আমাৰ দলৰ এই সংবিধান গ্ৰহণ কৰিছোঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ ভাষা ধৰ্মৰ প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চয়তা প্ৰদান কৰি প্ৰতিজন নাগৰিকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু অসমীয়া জাতিৰ সামূহিক জাতীয় সপোনক বাস্তৱ ৰূপ দিবলৈ এই দলৰ জন্ম দিয়া হৈছে। ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ। সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ ভাষা ভাষীৰ সমমৰ্যাদা সমঅধিকাৰ সমবিকাশৰ প্ৰতিশ্ৰুতিৰে আমি এই দল গঠন কৰিছোঁ। আমাৰ 2 নং অনুচ্ছেদত আছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। লক্ষ্য আৰু উদ্দেশ্যত আমি অতি স্পষ্টভাৱে প্ৰথমতে ক'ব বিচাৰিছোঁ যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা অনুসৰি দেশখনক প্ৰকৃতপক্ষতেই এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে বিকশিত কৰিবৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিম। আনহাতে অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আৰু সাম্প্ৰদায়িক ফেচিবাদৰ হাতত বিপন্ন হোৱা অসমীয়াৰ স্বাৰ্থ অসমীয়াৰ ইণ্টাৰেষ্ট আৰু অসমীয়াৰ পৰিচয় অসমীয়াৰ আইডেণ্টিটি ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা হাতত চলাই যাব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে অসমৰ বাবে সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা লাভৰ বাবে সংগ্ৰাম আমি গঢ়ি তুলিম। ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদ অনুসৰি অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা কঢ়িয়াই আনিবৰ কাৰণে আমি অংগীকাৰবদ্ধ হোৱাৰ কথা কৈছোঁ। আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আপোনালোক সকলোৱে জানে যে নৰেন্দ্ৰ মোদী চৰকাৰে 2014 চনত শাসনভাৰ অহাৰ পিছতেই 15 চনত অসমসহ 12খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিছিল। এই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ ফলত অসমৰ উন্নয়ন প্ৰায় স্থবিৰ হৈ পৰিছে। কিন্তু সেইবাবে আমি ৰাইজৰ দলে আমাৰ লক্ষ্য আৰু উদ্দেশ্যত অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যাতে আমাক 371 ক অধীনত আমাক সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়ে। 371 কৰ পৰা
71 নিয়লৈকৈ যি সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা আছে এই সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা কোনো চৰকাৰে কৰ্তন কৰিব নোৱাৰে নৰেন্দ্ৰ মোদী চৰকাৰে 15 চনত আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি নিলে আৰু সেইকাৰণে ৰাইজৰ দলৰ দাবী হ'ব যে সংবিধানৰ অন্তত আমাৰ 371 ক অনুচ্ছেদৰ অধীনত আমাক সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু যি বিশেষ ৰাজ্যৰ মৰ্যাদা কোনো চৰকাৰে কেতিয়াও কোনো পৰিস্থিতিতে যাতে কৰ্তন কৰিব নোৱাৰে মই লক্ষ্যটো কৈ দিব বিচাৰিছোঁ আমাৰ এই খচৰা সংবিধানৰ লক্ষ্যটো হৈছে আমাৰ লক্ষ্য হ'ল সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ফেডাৰেল ভাৰতৰ ভিতৰত ক্ষমতাৰ পূৰ্ণ পৰ্যায়ৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে থলুৱা জনজাতি জনগোষ্ঠীসমূহলৈ প্ৰকৃত স্বশাসনৰ অধিকাৰ প্ৰদান কৰা গাঁও পৰ্যন্ত ক্ষমতাৰ বিকেন্দ্ৰীকৰণেৰে অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ হ'ব পৰা এখন সমৃদ্ধশালী অসম গঢ়ি তোলা আমি ক'ব বিচাৰিছোঁ প্ৰতিটো আমি যেনেকৈ অসমবাসীৰ আত্মনিয়ন্ত্ৰণ আশা আকাংক্ষাক আগবঢ়াই নিয়াৰ কথা কৈছোঁ একেদৰে সমান সময়তে আমাৰ লক্ষ্যত আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যি আত্মনিয়ন্ত্ৰণৰ আশা আকাংক্ষা সেই আশা আকাংক্ষাকো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে আগবঢ়াই নিয়াৰ কথা ক'ব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰতিখন গাঁৱলৈ আমি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব বিচাৰিছোঁ আৰু এই বিকেন্দ্ৰীকৰণৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰান্তৰ অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন নাগৰিকক এজন প্ৰতিভাপূৰ্ণ বিকশিত নাগৰিকক আমি কৰিব বিচাৰিছোঁ সকলো ৰাইজে এই সংবিধান সম্পৰ্কত মতামত দিব পাৰিব পৰামৰ্শ দিব পাৰিব তেখেতসকলৰ কিবা যদি আপত্তি আছে সেই আপত্তি জনাব পাৰিব আৰু সকলো ৰাইজৰ মতামতক লগত লৈহে আচলতে ৰাইজৰ দলৰ এই খচৰা সংবিধানখন চূড়ান্ত কৰা হ'ব গতিকে আমি সকলো ৰাইজৰ পৰা ইতিবাচক সঁহাৰি খচৰা সংবিধানৰ ক্ষেত্ৰত আশা কৰিছোঁ আৰু পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে উন্নয়নেই হৈছে ৰাইজৰ দলৰ প্ৰথম কথা আৰু উন্নয়নেই হৈছে ৰাইজৰ দলৰ শেষ কথা ND24